মৰাণৰ ফটিকাচোৱা অভয়পুৰ ইয়াত আতংকিত হৈ ওলাই আহিল গঞা ৰাইজ। আহিল খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ লোক। উল্লেখ্য যে মৰাণৰ দাঁতিকাষৰীয়া অঞ্চলত দীৰ্ঘদিন ধৰি বাঘৰ আতংকত জীয়াতু ভুগি থকাৰ সময়তে কেইবাখনো গাঁৱত মানুহক আক্ৰমণ কৰাৰ লগতে পশুধন নিধন কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে বাঘে। তেনে সময়তে হঠাতে নেদেখা বন মেকুৰী দুটা পোৱালি ওলাল লাগিল হোৱা-দোৱা। সকলো ওলাই আহিল বাঘ চাবলৈ। অৱশেষত বন বিভাগক খবৰ দিয়াত উপস্থিত হৈ চিনাক্ত কৰে এয়া বন মেকুৰীহে। লগে লগে বন মেকুৰী দুটাক সেই স্থানতে মুকলি কৰি দিয়া হয়। বুলি প্ৰচাৰ হৈছে, বাঘৰ পোৱালি বুলি প্ৰচাৰ হৈছিলে, কিন্তু আহি দেখোঁ কিন্তু বাঘৰ পোৱালি নহয়। এইটো এনে চাৰ্চ কৰি গুগলত চাৰ্চ কৰি আমি গম পালোঁ যে এইটো জংঘল কেট বুলি ওলাইছে। এতিয়া অলপ মানে বাঘৰ প্ৰজাতিয়ে হ'ব চাগে এইটো, আৰু মানুহে দেখাত অকণমান কুকুৰটো সমানে অলপ ডাঙৰ বুলি কৈছে। এতিয়া আমি সবিশেষ দেখা নাই যেতিয়া ইমান ক'ব নোৱাৰিম, কিন্তু পোৱালিকেইটা চাই কিন্তু বাঘৰ পোৱালি হয়ো লাগিছে নহয়ো লাগিছে। তাৰমানে খুব সম্ভৱ নহয় বুলিয়ে কৈছে। ফৰেষ্টাৰ আহিছিলে এতিয়া, এইকেইটা বাঘৰ পোৱালি নহয় বুলি ক'লে। আকৌ আগৰ জেগাত পুনৰ তেখেতসকলক মেলি দিয়া হ'ল। এই ফটিকচোৱা অভয়পুৰীয়াৰ যতীন গগৈ গেজিঙত ওলাইছেতো, গেজিঙৰ সীমা আছে এইডোখৰ। বাঘৰ পোৱালি নহয় বুলি কৈছে, প্ৰস্তাৱনা আহিছিলে, কিন্তু আমাৰ হিচাপত এই বাঘৰ পোৱালি হ'ব লাগে বুলি আমি এনে অনুমান কৰিছোঁ। কিন্তু কথাটো হ'ল কি, ফৰেষ্টৰ গাফিলতি বুলি ক'ব লাগিব। আজি প্ৰায় 3 মাহতকৈ বেছি দিন হ'ল আমাৰ ওচৰত প্ৰায় মানে মানুহৰ পশুধন ধৰি মেলি তেখেতে খাই আছে। বাঘটো অতি সোনকালে, যিহেতু যথেষ্ট মানুহ আছে, অতি সোনকালে পিঞ্জৰাবদ্ধ কৰি অন্য সুৰক্ষিত স্থানত মেলিলে ভাল হ'ব বুলি ভাবিছোঁ।